हेलो কি খবৰ আশা কৰো সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে ভালে আছো মই যেহেতুকে আপোনালোকক কৈছো যে মই সত্যৰ ওপৰত ভিডিও বনাই বেছি ভাল পাওঁ সঁচা কথাটো কৈ ভাল পাওঁ লাগিলে কিছুৱে বেয়া পায় মানে সঁচা কথাটো কলে ভাবিছে এনো কিয় কব লাগে এনেকে যদি আসিলে এখিনি কথানো কিয় এতিয়া কব লাগে তেনেকে কিছুমানে কয় কিন্তু হেতু নহয় অকন উপলে দেখা কেমেৰাটো কিন্তু মই আমাৰ দিকু দেহা কেমেৰা কৰি আছে মই এটা কথা কওঁ মানুহে যে কয় মানুহৰ একালে দুখ একালে সুখ বুলি কয় আসলতে কি হয় কিছুমান মানুহ সঁচাকে দুখতে মৰি যায়গে দেই মই কথাটো এটা কাৰণে কৈছো আৰু কি জানে মানুহে সদায় কৰ্ম কৰিব লাগে আৰু আপুনি থকা ঘৰৰ কাষৰ মানুহ ঘৰে যদি উন্নতি কৰিছে আপুনি কেতিয়াও জ্বলিব নালাগে যে হি উন্নতি কৰিছে তাক হিংসা কৰো হেতু কথা নহয় হি উন্নতি কৰিছে ময়ো কৰিম মোৰো এদিন হ'ব তেনেকুৱা ধৰণৰ কথা আৰু এতিয়া আপোনালোকক কৈছো প্ৰথম কথাটো হৈছে যেতিয়া আমি শৈশৱকাল অতিবাহিত কৰিছিলো যেতিয়া আমি প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিলো এলপি স্কুললৈ প্ৰথম খোজ পেলাইছিলো তেতিয়া কি হয় আমাৰ লগৰীয়াবোৰে সুন্দৰকে মানে লেজাৰ সময়ত খোৱা বোৱা কৰিছিলে আৰু তেতিয়া মানে আমি খাবলৈ নাপাইছিলো আমি তথাপিতো আক্ষেপ নাই আমাৰ তথাপিতো আক্ষেপ নাই তেহেতে খাইছে আমি এদিন খাম আৰু হেতুকে মনতে বুকুতে বান্ধি পেলাই আমাৰ নিজৰ কাম নিজে কৰি গৈছিলো আৰু বৰ্তমান তেতিয়া নাপালো নাই কিন্তু ভগৱানে এতিয়া অকনমান হলো মুখত মানে অৰ্ণমুঠি ভালকে পেলাইছে আপোনালোকৰ আশীৰ্বাদত হেকাৰণে কৈছো কেতিয়াও লাজ কৰিব নালাগে কামৰ সৰু বৰ কেতিয়াও নাই আমি বহুত কষ্ট কৰি আজি শূন্যৰ পৰা এটা সংখ্যা শিকিবলৈ শিকিছো সংখ্যা লিখিছো মানে এতিয়া প্ৰথম শূন্য আছিল এতিয়া মাত্ৰ এটা সংখ্যা তাত লিখিবলৈ সক্ষম হৈছো কিহৰ কাৰণে হৈছো কাৰণ নিজে আমি হেখিনি কষ্ট কৰো আৰু সকলোকে কৈছো কেতিয়াও লাজ কৰিব নালাগে কৰ্মৰ কোনো সৰু বৰ নাই যে আজি আপুনি ঘুমটি দোকান এখন দিছে হেতু বহুত সৰু কথা হেতু কথা নহয় সৰুটো পাইহে বৰটো গটিকে চাও থসন গেছন এপনে গটিকে হেতু কথাই কৈছো কেতিয়াও মানুহে কৈছো কেতিয়াও মানুহে কৰ্মক লৈ নিন্দা কৰিব নাপায় মোৰ প্ৰিয় বন্ধু বান্ধৱী সকল মোৰ প্ৰথমৰ সময়ছোৱা যেতিয়া মই জিয়ৰী অৱস্থাত আছিলো বহুত কষ্টত দিনকিটা অতিবাহিত কৰিলো আৰু যেতিয়া স্বামী গৃহলৈ আহিলো স্বামী গৃহলৈ অহাৰ 12 বছৰৰ পাছত আমি ঠিক কৰি থৈছে 12 বছৰ স্বামী গৃহলৈ অহা 12টা বছৰ মই বহুত কষ্টৰে মই অতিবাহিত কৰি বৰ্তমান মই যেনেকে আছো দুবেলা দুমুঠি খাইছো আৰু মোৰ মানুহজনে বিশেষকে মোৰ মানুহজনে লৰা চলি কেইটাই এতিয়া মোৰ মুখৰ আগত সকলোখিনি যোগাৰ দিয়ে কিন্তু সেই যে শৈশৱ কালত যেতিয়া জিয়ৰী অৱস্থাত আছিল তেতিয়া যেতিয়া খাবলৈ মন যায় তেতিয়া খাবলৈ নাপাইছিলো কিন্তু দেই লাজ কৰা নাই কিন্তু এই মুহূৰ্তত যেতিয়া বস্তুৱে উভয়নদী হৈ থাকে তেতিয়া কিন্তু খাব পৰা নাইকিয়া কিয় নাইকিয়া জানে আসলতে সময়ত মাৰিব লাগে বুলি কথা ৰাখা আছে তথাপিতো আক্ষেপ নাই এতিয়া যিমানখিনি দিছে এতিয়া বস্তু বেয়াহে হৈ যায়গে মিছা কথা নকওঁ কিন্তু মই বস্তু বেয়াহে হৈ যায়গে কিন্তু খাব নোৱাৰো কাৰণ পেটে আমাৰ নকয় এতিয়া বয়সে নকয় আৰু তথাপিতো আগতে ধৰক কাপোৰ কানিৰ পৰা আদি কৰি মানে সকলো ক্ষেত্ৰতে বহুত কষ্টত অতিবাহিত কৰিছিলো এতিয়া যি মন যায় যেনেকৈ নহওক সামৰ্থ্য অনুযায়ী তেনেকে লব পাৰো বা বেলেগকো দুই এটা দিব পাৰো এতিয়া মই কৈছো আজি গৈছিলো গুৱাহাটী আৰু গুৱাহাটীলে মই কিবা কিবি ঠিকা ঠুকলি কৰি থাকো আপোনালোকক আগতেও কৈছো গুৱাহাটীলে গৈছিলো মামী লগত গৈছিলো মামী আছে বাৰু দেই আমাৰ মামীও কিন্তু মোৰ নিচিনা চখ দেই মামীক লৈ গৈছিলো লগতে কামবনখিনি সুন্দৰকে হল হৈ পেলাই আমি কেটামান বজাৰ কৰিলো আৰু বজাৰ কিটা আপোনালোকক দেখাও আগতেতো আৰু সপোনৰো অতীত যে এনেকুৱা ধৰণৰ বেগ ল'ব পাৰিম এনেকুৱা ধৰণৰ কাপোৰ পিন্ধিব পাৰিম বুলি সপোনৰো অতীত গতিকে মই প্ৰথম এটা দেখাইছো এটো বেগ মই লৈছো আমাৰ দিকুধাই ব্ৰেণ্ডটো দেখাই দিছে এটো কোৱা এলপিনেষ্টাৰ এটা এটো লৈছো তাৰ পাছতে আৰু এটা এটো গুচি বেন বহুত দামী বেন এই নহয় এটা এটো মানে মই মামিক গিফট কৰিছো এটো তাৰ পিছতে লগতে লৈছো এটো গৰম এটা পেনি লৈছো এটো দেই এটো বেছি দামৰ নহয় তথাপিতো বেছি দামৰ নহয় আৰু এটো লৈছো মুলে মই কৈছো আৰু এটো লৈছো আমাৰ মাইনালে এটো আমাৰ মাইনা আৰু মোৰ বহুত মৰমৰ এজনী ভন্টি আছে ইউটিউবত বুলি কলে ভুল হ'ব আমাৰ ঘৰলৈ আহিছে সকলোৰে পৰিচিত নহলেও একাংশই হয়তো চিনি পায় কংকনা বৰা বুলি আছে ফেসবুকত
আৰু ইউটিউব চেনেল এটা আছে কংকনা বৰা অফিচিয়েল বুলি গতিকে আমাৰ কংকনা ভণ্টিলে আনিছো এইটো ভাল লাগিছে কেনেকুৱা লাগিছে কংকনা দেখাই দিছো দেই এইটো আমাৰ আনিছো কংকনালে আৰু কংকনা কেতিয়া অসমলৈ আহে সেইটো মই নাজানো কিন্তু যেতিয়াই আহে তেতিয়া মই এইটো উপহাৰ দিম কংকনা যোৱাবাৰ আহোঁতে আমাৰ হ'লে এবাৰে আহিছো যোৱাবাৰ আহোঁতে মই চাদৰ মেখেলা এযোৰ দিছিলো আৰু এইবাৰ আহোঁতে মই এইটো দিম আৰু কংকনাই মোক সুন্দৰ চাদৰ মেখেলা এযোৰ উপহাৰ দিছে বৰ্তমানলৈকে বাৰু মই চিলোৱা নাইকিয়া যেতিয়া চিলাম তেতিয়া কাইলৈ আপোনালোকক দেখাম দিয়ক আৰু এইটো মই মৰমৰ ভণ্টি মোৰ বহুত ছাপোৰ্ট কৰে আৰু মোৰ যিটো ইউটিউব চেনেল হয় ট্ৰুথ উইথ কল্পনা সেইটো মোক কংকনাই খুলি দিছে আৰু এইটো কংকনালে মই সুন্দৰকৈ একদম মোৰ মানে গডৰেজৰ লকাৰত ভৰাই থম কাৰণ কেতিয়া আহে ঠিক নাই কংকনা মই যদি এই পৃথিৱীৰ পৰা নাইকিয়া হৈ যাম মাইনাক কৈ থৈ যাম যে এই পেনীটো কংকনা অথনি মাইনাক কৈছোঁ বাৰু গতিকে এইকেইটা বস্তু আনিলোঁ লগতে আৰু খোৱা বোৱা বস্তু বাৰু আনিছোঁ কিন্তু কি হয় জানে যেতিয়া গুৱাহাটীলৈ যাওঁ কিবা নহয় কিবা এটা আনো আৰু লগতে আমাৰ মামীয়ে মোক কিবা এটা ক'বও পাৰে না মামীয়ে টপটপাই আছে ক'বলৈ মামী বহুত ষ্টাইলিছ দেই মই ভিডিঅ' তোলাব লাগে বুলি কওঁতে লিপষ্টিক চিপষ্টিক সানিয়াকে মই মিছা কথা কৈ বেয়া পাওঁ মামী এইপিনে ঘড়ীটো পিন্ধিয়ে থাকে একদম দেখিছা নাই ঘড়ী দেখাই দিয়া এয়া মানে কি জানে মোৰ হ'ব পাৰে মোৰ মামী শাহু কিন্তু মানে আমি একদম বান্ধৱী নিচিনাকে থাকো এইটো কিন্তু এটা ক্ৰেডিট হয় নে নহয় মামী এতিয়া কিবা কবা নেকি কোৱা তাই বহুত দিলদাৰ মোৰ ভাগিনজনী দিলদাৰ বহুতে ভাল বুলি কৈছো তাই সৰু লগত সৰু ডাঙৰ লগত ডাঙৰ বুঢ়া মানুহৰ লগত বুঢ়া মানুহ তাই সকলো লগতে সৰু পৰাই মই যেতিয়াৰ পৰা তাইক এইখন ঘৰত বোৱাৰী কৰি আনিছে তেতিয়াৰ পৰাই লগ পোৱা শ্বিলঙতো আমি একেলগে আছিলোঁ তাই চবকে সমান চকুৱে চায় সেইকাৰণে ভগৱানে তাইক আজি বহুত সুখ দিছে অঞ্জল দিছে তাইক কাকো ধনী দুখীয়া নাভাবে সকলোকে একে সমানভাৱে তাই মৰম কৰে আজি কেনেকুৱা লাগে ফুৰি আজি মামীক হেল্প কৰি খুৱালো আৰু আজি তাইৰ লগত গৈ মোক সঁচাকে কৈছো বহুত ভাল লাগিলে আজি মই বহুত এতিয়া আকৌ মামীক লৈ যাম হেৰিলে আমি হেৰি গৈ আছো যোৰহাট গৈ আছো ন যোৰহাটলৈ যাম কিয় যাম সেইটো একদম ধামাকা ভিডিঅ' হ'ব এতিয়া নকওঁ বাৰু ন এতিয়া নকওঁ আৰু এটা কথা দেই মামীয়ে মই ব্ৰইলাৰ ফাৰ্ম এখন দিছো বৰ্তমান ব্ৰইলাৰখিনি গোটেইখিনি বিক্ৰী কৰিলো কৰি পেলাই এতিয়া আকৌ আমাৰ তাত দেশী মুৰ্গী আছে দেশী মুৰ্গী এতিয়া 300 মান আছে আৰু সেইখিনি এতিয়া আমি কি কৰিম বিক্ৰী কৰিম আৰু বিক্ৰী কৰিব পৰা হৈছো আৰু গতিকে আকৌ মামীয়ে কিন্তু আমি দুইজনে সেইটো ব্যৱসায় কৰি আছো ব্ৰইলাৰ এবাৰ ভাবিছো ছাগলী আৰু 4-5 জনীমান আনি পেলাই তেনেকে মানুহ ৰাখিম আৰু তেনেকে মানে ভাবিছো সেইবিলাক কামো আমি কৰি থাকো লগতে আমাৰ মামী কিন্তু কাপোৰৰ দোকানো আছে ক'ত আছে গম পাইছেনে শ্বিলং ৰাইনো বজাৰত আছে শ্বিলঙত হেপী ভেলি ৰাইনো বজাৰত আছে আমাৰ মামীৰ দোকান আৰু মামী শ্বিলঙত থকা 35 বছৰ হ'ল গতিকে মামীয়ে মানে যিমানখিনি ব্যৱসায় কেনেকে কি কৰিব লাগে সেইখিনি মামীৰ পৰা বহুতখিনি শিকিছো আৰু সেই আৰু কৰ্মময় জীৱন লাজ কৰিব নালাগে ন লাজ কৰিব আগতে খাবলৈকে নাপাইছিলো দেই কেনেকুৱা মানে মনতে মানে এনেকুৱা এটা ভাব হয় এদিন পাম আৰু কিন্তু আক্ষেপ নকৰিছিলো যে এইটো বস্তু পাবই লাগিব বুলি তেনেকুৱা জেদ নাই কিন্তু এসময়ত পাম দে খাম দে গতিকে সেইখিনিকে মানে অন্তৰত লৈ পেলাই ভগৱানে আজি যিটো মন যায় সেইটোকে মোক ভগৱানে খাবলৈ দিছে আমাৰ লগতে ডিকুদাহা কি কবা কলিজা ডিকুদাহা কিবা কবা দে মই মৰম কৰো নে দুষ্ট কৰিলে কি কওঁ সেইটো কথা কৈ দিয়া দুষ্ট কৰিলে গালি দিয়ে এনে ভাল আৰু এচাত মাৰে নাই মই আজিলৈকে তাকে চাতো মৰমত মাৰে কি কৈছে পঢ়া ক্ষেত্ৰত কি কওঁ একো নকয় কথাটো কৈ দিয়া আকৌ একো নকয় মোক বব বুলি লাগে নে মায়ে বুলি লাগে মায়ে গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক যে কৈছিলো মোৰ ভতিজা এটা আছে ডিকু বুলি দেখো মুখখন তুমি দেখাই দিয়া এইটো দেখা পালে সেইটোৱে হৈছে মোৰ সৰু ল'ৰা আৰু এতিয়া আৰু এটা কথা কয় এইখিনিতে নকলে ভুল হ'ব কথাটো হৈছে মই যে আপোনালোকক মোৰ পৰিচয়টো দিছিলো যে মোৰ ল'ৰা এটা মোৰ বুৱাৰীক মই তেজপুৰৰ পৰা আনিছো আচলতে কি জানে মোৰ মনলে বুৱাৰী বুলি কেতিয়াও নাহে আপোনালোকে চাব জাম্পিং স্পাইডাৰ ষ্টুডিঅ'ত মই গৈছিলো তেতিয়া মই কৈছিলো যে পাখিক আচলতে মোৰ বুৱাৰী বুলি নালাগে মোৰ ছোৱালী বুলি লাগে কিন্তু সেইটোত বহুত ভাল কমেন্ট আহিছে কিন্তু বেয়াটো থাকিবই ন ভাল বেয়াটো থাকিবই কিন্তু একাংশই কয় তই বোলে ছোৱালী বুলি যদি ভাব তেনেহলে বোলে তোৰ পুতেৰলে বোলে ছোৱালীজনী কিয় বিয়া দিছ আচলতে সেইটো কথা নহয় মোৰ মনলে সেইটো আহে যে মোৰ তাই বুৱাৰী নহয় ছোৱালী আৰু সেই যে সেই মনত যেন ভাবটো আহে সেইটো ভগৱানে দিছে আৰু লগতে সেইটো মোৰ
মানে শতকোটি ভগৱানক এটাই মানে মই প্ৰণাম জনাইছো যে মোৰ অন্তৰত অন্তত আজিলৈকে ছোৱালীৰ পৰা বোৱাৰী ভাৱটো যাতে মনলৈ নাহক সেইটোৱে কৈছো আৰু সকলোকে এটাই অনুৰোধ জনাইছো আপোনাৰ ছোৱালীগৰাকী যেনেকুৱা আপুনিও বোৱাৰীগৰাকীকো তেনেকৈ বুলি ভাবক বোৱাৰীগৰাকীক সদায় ছোৱালীৰ দৃষ্টিৰে চাওক হয়নে নহয় মামী আমাৰ মামীও দুগৰাকী বোৱাৰী পাইছে কিন্তু বহুত মৰম চেনেহ কৰে বোৱাৰী দুগৰাকী বোৱাৰী গতিকে মই একদম আপোনালোকক কৈছো আৰু বোৱাৰী সকলকো কৈছো তোমালোকেও নিজৰ মাৰ লগত যেনেকৈ কাজিয়া পেচাল লাগিলেও পটককৈ ভাল হোৱা ঠিক তেনেকৈ তোমালোকে মনত সেইটোৱে ভাব লোৱা যে মোৰ মাৰ লগত যেনেকুৱা মোৰ শাহুগৰাকীও তেনেকুৱা তেতিয়া চাবা কেতিয়াও ঘৰখনত কাজিয়া পেচাল নহয় আৰু জয় জয় মই হ'ব গতিকে এইখিনিকে ক'লো লগ পাম আপোনালোকক নতুন এটা ভিডিঅ'ৰ সৈতে এতিয়া বাই বাই নমস্কাৰ শুভৰাত্ৰি